খুব কম সময়ৰ ভিতৰত পৰীক্ষাৰ বহি চাই আজি ফলাফল ঘোষণা কৰিব আৰু ফলাফল মুঠ আমাৰ 4,38,596 গৰাকী পৰীক্ষাৰ্থী তেওঁলোকে আবেদন কৰিছিল, কিন্তু পৰীক্ষা দিয়াৰ সময়ত আমাৰ 4,29,249 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে আৰু ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62। মই পুনৰ কৈছো যে এইবাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62%, যিটো যোৱাবাৰৰ উত্তীৰ্ণ হাৰতকৈ প্ৰায় 2.5% বেছি। যোৱাবাৰ আমাৰ 63% আছিল আৰু এইবাৰ আমাৰ 65.6% উত্তীৰ্ণ হৈছে। এইটো খুব আশাব্যঞ্জক। আৰু জিলা হিচাপে আটাইতকৈ প্ৰথম স্থানত আছে আমাৰ ডিমা হাছাও জিলা। তেওঁলোকে 88.23% তেওঁলোকে শীৰ্ষস্থানত আছে। দ্বিতীয় স্থানত আছে 84.08% শিৱসাগৰ জিলা আৰু তৃতীয় স্থানত আছে ডিব্ৰুগড় জিলা। শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা দুয়োখন জিলাই কনচিষ্টেঞ্চি প্ৰদৰ্শন কৰিছে, কিন্তু পূৰ্বে খুব মেট্ৰিক বা গুণোৎসৱত ভাল ফলাফল কৰা মাজুলী আৰু নলবাৰী জিলা তেওঁলোক অলপ অৱনমিত হৈছে। এইটো আমি খুব বিশেষভাৱে পৰীক্ষা কৰিব লাগিব। আৰু ফলাফলৰ 5%ৰ ফালৰ পৰা একেবাৰে তলত থকা জিলাকেইখন হৈছে কাছাৰ আৰু ধুবুৰী জিলা। কাছাৰ জিলা পূৰ্বেও তেওঁলোকৰ ফলাফল ইমান উৎসাহজনক নহয় আৰু এইবাৰো তেওঁলোকৰ ফলাফল বেয়া হৈছে। গতিকে শিক্ষা বিভাগে কাছাৰ জিলা, ধুবুৰী জিলা তাৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব। এই প্ৰথম 3টা স্থান অধিকাৰ কৰিছে এক জ্যোতিৰ্ময় দাস শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছি। দ্বিতীয় স্থান অধিকাৰ কৰিছে আকাংক্ষা বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ জিলা। দ্বিতীয় স্থান লাভ কৰিছে আকাংক্ষা ভূঞা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ জিলা। তৃতীয় স্থানত দুগৰাকী আছে। তৃতীয় স্থানত আছে জিয়া ফাৰাহ ইছলাম লিটল ফ্লাৱাৰ স্কুল ডিব্ৰুগড়। খুব কম সময়ৰ ভিতৰত পৰীক্ষাৰ বহি চাই আজি ফলাফল ঘোষণা কৰিব আৰু ফলাফল মুঠ আমাৰ 4,38,596 গৰাকী পৰীক্ষাৰ্থী তেওঁলোকে আবেদন কৰিছিল, কিন্তু পৰীক্ষা দিয়াৰ সময়ত আমাৰ 4,29,249 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে আৰু ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62। মই পুনৰ কৈছো যে এইবাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62%, যিটো যোৱাবাৰৰ উত্তীৰ্ণ হাৰতকৈ প্ৰায় 2.5% বেছি। যোৱাবাৰ আমাৰ 63% আছিল আৰু এইবাৰ আমাৰ 65.6% উত্তীৰ্ণ হৈছে। এইটো খুব আশাব্যঞ্জক। আৰু জিলা হিচাপে আটাইতকৈ প্ৰথম স্থানত আছে আমাৰ ডিমা হাছাও জিলা। তেওঁলোকে 88.23% তেওঁলোকে শীৰ্ষস্থানত আছে। দ্বিতীয় স্থানত আছে 84.08% শিৱসাগৰ জিলা আৰু তৃতীয় স্থানত আছে ডিব্ৰুগড় জিলা। শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা দুয়োখন জিলাই কনচিষ্টেঞ্চি প্ৰদৰ্শন কৰিছে, কিন্তু পূৰ্বে খুব মেট্ৰিক বা গুণোৎসৱত ভাল ফলাফল কৰা মাজুলী আৰু নলবাৰী জিলা তেওঁলোক অলপ অৱনমিত হৈছে। এইটো আমি খুব বিশেষভাৱে পৰীক্ষা কৰিব লাগিব। আৰু ফলাফলৰ 5%ৰ ফালৰ পৰা একেবাৰে তলত থকা জিলাকেইখন হৈছে কাছাৰ আৰু ধুবুৰী জিলা। কাছাৰ জিলা পূৰ্বেও তেওঁলোকৰ ফলাফল ইমান উৎসাহজনক নহয় আৰু এইবাৰো তেওঁলোকৰ ফলাফল বেয়া হৈছে। গতিকে শিক্ষা বিভাগে কাছাৰ জিলা, ধুবুৰী জিলা তাৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব। এই প্ৰথম 3টা স্থান অধিকাৰ কৰিছে এক জ্যোতিৰ্ময় দাস শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছি। দ্বিতীয় স্থান অধিকাৰ কৰিছে আকাংক্ষা বৰুৱা
আকাংক্ষা বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ জিলা দ্বিতীয় স্থান লাভ কৰিছে আকাংক্ষা ভূঞা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ জিলা তৃতীয় স্থানত দুগৰাকী আছে তৃতীয় স্থানত আছে জিয়া ফাৰাহ ইছলাম লিটল ফ্লাৱাৰ স্কুল ডিব্ৰুগড়